Hello students. আজি আমি আৰম্ভ কৰিবলৈ গৈ আছো দশম শ্ৰেণীৰ বিজ্ঞানৰ তৃতীয়টো অধ্যায় অৰ্থাৎ ধাতু আৰু অধাতু অৰ্থাৎ মেটেলছ এণ্ড নন মেটেলছ এই অধ্যায়টোৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো। এই অধ্যায়টোত আমি প্ৰথমতে আলোচনা কৰোঁ ধাতু আৰু অধাতুনো কি আচলতে, ধাতুবিলাক কি আৰু অধাতুবিলাক কি। আমি পৰ্যায়বদ্ধ তালিকাখনত দেখিছো যে বহুতো কেইটা কি আছে আমাৰ প্ৰকৃতিত বিভিন্ন ধৰণৰ মৌল কি হৈছে আৱিষ্কাৰ হৈছে। গতিকে তাৰে ভিতৰত প্ৰকৃতিত যিমান কেইটা পোৱা যায় তাৰে হৈছে কি 92টা মান প্ৰকৃতিত পোৱা যায় আৰু বাকি অতিৰিক্ত যিমান কেইটা আছে 108টাৰ ভিতৰত বাকি কেইটা হৈছে কি আমাৰ সংশ্লেষিক বা মেন মেড, মানে বৈজ্ঞানিকসকলে কি কৰিছে নিজে কৃত্ৰিমভাৱে বনাইছে সেইকেইটাহে মৌল। আৰু বাকি যি 92টা আছে 92টা কি কৰা হয় মৌল আমি কি কৰো প্ৰকৃতিত মুক্তভাৱে পোৱা যায়, মুক্ত বা যুক্তভাৱে কি কৰা যায় পোৱা যায়। গতিকে এই মৌলবোৰৰ ভিতৰত কিছুমান কি হৈছে ধাতু আৰু কিছুমান হৈছে কি অধাতু। এতিয়া ধাতু আৰু অধাতুৰ হিচাপত কি কৰা হয় বিভিন্ন গুণ ধৰ্মবিলাক যদি বাছনি কৰা হয় তেতিয়াহ'লে আমি চাব পাৰো যে ধাতু কোনবিলাক অধাতু কোনবিলাক চবৰে কি আছে কিছু কিছু বৈশিষ্ট্য কিছুমান আছে। সেই বৈশিষ্ট্যবোৰ যদি চাওঁ আমি কি কৰিব লাগিব ধাতু আৰু অধাতুৰ প্ৰথম কি কৰিব লাগিব এতিয়া ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্মবোৰ যদি চাওঁ ভৌতিক ধৰ্মৰ ভিতৰত প্ৰথমতে যদি আহো ধাতুৰ যিটো ভৌতিক ধৰ্ম যে ধাতুবিলাক কি হয় সাধাৰণতে দেখাত ধাতুৰ পৃষ্ঠটো কি হয় চিকমিকিয়া হয়। ধাতুৰ পাত এটা যদি লওঁ ধাতুৰ পাত এটা লৈছো পাতটো যদি কি হৈছে তাৰ পিঠিটো যিটো ধাতুৰ পাত এটা লৈছো তাৰ পিঠিত কি থাকে কিছু চিকমিকিয়া বৰণ এটা দেখা পোৱা যায়। এইটো সাধাৰণতে কি হয় প্ৰতিটো ধাতুৰ ক্ষেত্ৰতে প্ৰায় চিকমিকিয়া দেখা যায়, মানে চিকমিকিয়া গুণ এটা দেখা যায়। আৰু এইটোকে কি বুলি কোৱা হয় ধাতৱ দ্যুতি বা মেটালিক লাচ্চাৰ বুলি কোৱা হয়। এইটো হৈছে কি ধাতৱ দ্যুতি বা মেটালিক লাচ্চাৰ। এইটো হৈছে কি ধাতুৰ এটা ভৌতিক গুণ, মানে বাহ্যিক ৰূপত এইটো দেখা পোৱা যায়। নেক্সট যেটো আহিল যে ধাতুবিলাকক কি কৰিব পাৰো পিটি ধাতুবিলাকক পিটি কি কৰিব পাৰো আমি চেপেটা বনাব পাৰো। অৰ্থাৎ এইটো হৈছে কি ধাতুৰ ঘাত সহনশীলতা, এটি বুলি কোৱা হয় মেলিয়েবিলিটি অফ মেটেলছ বুলি কোৱা হয়। মানে ধাতুক কি কৰিব পাৰি যেনিবা লোড টুকুৰা এটা ললো এইটো পিটি এটা কি বনাব পাৰো পাত বনাব পাৰো, মানে হাতৰে পিটি কি কৰিব পাৰো মানে পাত এছটা চেপেটা বনাব পাৰো। এই চেপেটা বনাব পৰা গুণটোৱে হৈছে কি মেলিয়েবিলিটি বা ঘাত সহনশীলতা। তাৰপিছত আমি যদি চাওঁ যে প্ৰায় মেক্সিমাম ধাতু মানে যিমানবোৰ ধাতু আছে প্ৰত্যেকটো ধাতুৱে সাধাৰণতে কি হয় প্ৰত্যেকটো মানে এপ্ৰক্সিমেটলি 99.9% ধাতু কি হয় আমাৰ কঠিন। একমাত্ৰ সাধাৰণ উষ্ণতাত জুলীয়া ধাতুটো হৈছে কি মাৰ্কাৰী বা পাৰা। তাৰ সংকেতটো হৈছে কি Hg পাৰা বা মাৰ্কাৰী। গতিকে মাৰ্কাৰী বা পাৰা ধাতুটোৱে হৈছে এইটোৱে হৈছে কি একমাত্ৰ সাধাৰণ উষ্ণতাত জুলীয়া। এইটো কি হয় সাধাৰণ উষ্ণতাত কেনেকুৱা জুলীয়া ধাতু। এইটোৱে মাৰ্কাৰী বা পাৰাটো হৈছে কি সাধাৰণ উষ্ণতাত জুলীয়া ধাতু। ইয়াৰ বাহিৰে বাকী ধাতুবোৰ কি হয় সাধাৰণতে কঠিন অৱস্থাত পোৱা যায়। আৰু কম গলনাংক থকা ধাতুটো হৈছে গেলিয়াম এটা আছে, ইয়াক হাতৰ মুঠিত ৰাখিলে কি হয় গলি যায়। গতিকে এনেকুৱা ধৰণৰ কি আছে মেক্সিমাম ধাতু কি হয় সাধাৰণতে কঠিন অৱস্থাত পোৱা যায়। এইটো হৈছে ধাতুবিলাক সাধাৰণতে কি হয় কঠিন। তাৰপিছত আহিল যে ধাতুবিলাকক যদি কি কৰা হয় ধাতুৰ পাত এছটা কি কৰিব পাৰি আমি কাটি টানি দীঘল কৰি তাৰৰ নিচিনা বনাব পাৰো। অৰ্থাৎ তাৰ সদৃশ বনাব পৰা গুণটোকে কি বুলি কোৱা হয় নমনীয়তা গুণ বুলি কোৱা হয়। যে ধাতুৰ পাত এটা টানি তার বনাব পৰা দীঘল তার বনাব পৰা ক্ষমতাটোকে গুণটোকে কি বুলি কোৱা হয় ধাতুৰ নমনীয়তা, মানে ডাক্টিলিটি অফ দা মেটেলছ বুলি কোৱা হয়। এইটো গুণটো হৈছে কি ডাক্টিলিটি বা তাৰপিছত কি হয় যে ধাতুবিলাক সাধাৰণতে কি হয় তাপৰ সুপৰিবাহী। ধাতুৰ মাজেদি কি হয় এটা মূল গৰম কৰিলে আনটো মূলতো কি হয় গৰম অনুভৱ হয়। অৰ্থাৎ ধাতুবিলাক কি হয় তাপৰ সুপৰিবাহী। তেনেকুৱা আমাৰ ৰন্ধা বঢ়াৰ ক্ষেত্ৰত বিভিন্ন বাচন বৰ্তন বিলাক যে বনায় এলুমিনিয়াম হওক বা লোৰ বাচন বৰ্তন হওক বা অন্যান্য লেডৰ বাচন বৰ্তন হওক বা অন্যান্য বেলেগ ধৰণৰ শংকৰ ধাতুৰ বাচন বৰ্তন বিলাক হওক এইবিলাক মূলত হৈছে কি তাপৰ সুপৰিবাহী হোৱাৰ কাৰণে কি কৰা হয় সেইবিলাকক বাচন বৰ্তন ৰন্ধনৰ কাৰণত ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছৰ যিটো ধৰ্মটো আহিল যে ধাতুবিলাক কি হয় বিদ্যুতৰ সুপৰিবাহী। ধাতুবিলাকে কি কৰে বিদ্যুৎ পৰিবহন কৰিব পাৰে। অৰ্থাৎ ধাতুবিলাকে কি কৰে বিদ্যুৎ পৰিবহন কৰে। অৰ্থাৎ সেইটো হৈছে কি ইলেক্ট্ৰিচিটি
মানে গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি। মেটেলছ আৰ গুড কণ্ডাক্টৰ্ছ অফ ইলেক্ট্ৰিচিটি, মানে ধাতুবিলাকে কি কৰিব পাৰে, বিদ্যুৎ সুন্দৰ পৰিমাণে কি কৰিব পাৰে, মানে পৰিবহন কৰিব পাৰে। ইয়াৰ পিছত আহিল কি নেক্সট যিটো লাষ্ট যিটো ভৌতিক ধৰ্ম ধাতুৰ, এইটো হৈছে কি যে ধাতুবিলাকক পিটিলে টং টং শব্দ হয়, মানে ধাতুৰ পাঁচ এটা বা ধাতুৰ টুকুৰা এটাক যদি কি কৰা হয় অন্য ধাতু বা অন্য বস্তুৰ যদি কি কৰা হয় টুকুৰিওৱা হয়, মানে পিটা হয়, তেতিয়াহ'লে কি হয় শব্দ হয়, এনেকুৱা টং 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 শব্দ হয়। গতিকে এই শব্দ হোৱাটো হয়তো হৈছে কি চনৰাজ গুণসম্পন্ন বা নিনাদী গুণসম্পন্ন বুলি কোৱা হয়, চনৰাজ বুলি কোৱা হয়, মানে নিনাদী গুণসম্পন্ন ধাতুবিলাক। এইবাৰ আমি নেক্সট যদি কি কৰো অধাতুবোৰৰ ভৌতিক ধৰ্মটো যদি চাওঁ, অধাতুবিলাকৰ অধাতুবোৰৰ যদি কি চাওঁ ভৌতিক ধৰ্মখিনি আলোচনা কৰো বা সেইবিলাক যদি লক্ষ্য কৰো, দেখা পোৱা যায় যে কি নহয় যে অধাতুবিলাক সাধাৰণতে কেনেকুৱা হয়, অধাতুবোৰ যিমানবোৰ অধাতু আছে বিশেষকে বৰণ, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্লৰিন, নিয়ন, হিলিয়াম, ফসফৰাছ এনেকুৱা ধৰণৰ এই যিমানবোৰ অধাতু আছে, এই অধাতুবোৰৰ বিলাক কি হয় সাধাৰণতে কঠিন, কিছুমান কি হয় কঠিন অৱস্থাত থাকে, কিছুমান গেছীয় অৱস্থাত থাকে। একমাত্ৰ জুলীয়া অৱস্থাত থকা অধাতু হৈছে কি ব্ৰমিন। ব্ৰমিনটো সাধাৰণতে কি থাকে জুলীয় অৱস্থাত থাকে, বাকীবিলাক হয় গেছ হিচাপত থাকে নাইবা কঠিন হিচাপত থাকে। তেনেকুৱা কঠিন হিচাপত কি কি পোৱা যায়, আমি কাৰ্বনটো কঠিন হিচাপে পাওঁ, ফসফৰাছটো কঠিন হিচাপে পোৱা যায়, আয়োডিন কঠিন হিচাপে পোৱা যায়, এনেকুৱা ধৰণৰ। বাকীবিলাক কি গেছ, হাইড্ৰজেন গেছ, হিলিয়াম গেছ, নিয়ন গেছ, নাইট্ৰজেন গেছ, ক্লৰিন গেছ, আৰ্গন গেছ, জেনন গেছ, এইবিলাক হৈছে কি গেছ হিচাপে পোৱা যায়, অৰ্থাৎ গেছীয় অৱস্থাত পোৱা যায় আৰু কঠিন অৱস্থাত পোৱা যায়। মাত্ৰ জুলীয় অৱস্থাত কোনটো পোৱা যায়, ব্ৰমিনটো কি অৱস্থাত পোৱা যায়, জুলীয়া অৱস্থাত পোৱা যায়। ইয়াৰ পিছত ধাতুৰ নিচিনাকে যদি অধাতুবোৰৰ গুণবিলাক চাওঁ, যে ধাতুৰ যেনেকুৱা কি হয় ধাতুৰ পাতবিলাক কি হয় চিকমিকিয়া হয়, ঠিক তেনেকুৱা অধাতুৰ ক্ষেত্ৰত কি নহয় তেনেকুৱা ধৰণৰ চিকমিকিয়া দেখা পোৱা নাযায়, কিন্তু ইয়াৰ ব্যতিক্ৰম কিছুমান আছে। যে আয়োডিন যদিও কি হয় অধাতু, তথাপি আয়োডিনৰ গাটো, আয়োডিনটো কঠিন অৱস্থাত পোৱা যায়, আয়োডিনৰ গাটো কেনেকুৱা হয় অলপমান চিকমিকিয়া দেখা পোৱা যায়, আয়োডিনটো হৈছে ব্যতিক্ৰম। বা আমাৰ কাৰ্বনৰ এটা অৱৰূপ গ্ৰেফাইট, গ্ৰেফাইটো কি হয় চিকমিকিয়া দেখা পোৱা যায়। গতিকে ইয়াৰো কি আছে ধাতৱ দ্যুতি গুণ সম্পন্ন আছে, মানে বেছিভাগ অধাতুৰ কি নাই কোনো ধাতৱ দ্যুতি বা সেই চিকমিকিয়া মেটেলিক লাষ্টাৰটো নাই, কিন্তু অধাতুৰ ক্ষেত্ৰত ব্যতিক্ৰম হৈছে আয়োডিন আৰু গ্ৰেফাইটটো, সেইটোতে কি হয় অলপমান চিকমিকিয়া দেখা পোৱা যায়। তাৰপিছত ধাতুৰ নিচিনা অধাতুবোৰ ঘাত সহনশীল নহয়, মানে অধাতুবোৰক পিটি পিটি ধাতুৰ নিচিনা চেপেটা কৰিব নোৱাৰি, গতিকে ধাতুবোৰ কি নহয় ঘাত সহনশীল নহয়, মানে দে আৰ নট মেলিয়েবল। যে কাৰ্বনৰ কেইবাটা অৱৰূপ পোৱা যায়, তাৰে ভিতৰত এটা হৈছে কি হীৰা, হীৰাটো আটাইতকৈ কি হয় টান পদাৰ্থ, কঠিন পদাৰ্থ হিচাপে বিবেচিত হৈ আছে, গতিকে আটাইতকৈ কঠিন পদাৰ্থ এইটো হৈছে কি হীৰা, যিটো কি হয় ধাতুবোৰতকৈ বেছি কঠিন বা টান, গতিকে হীৰাটো হৈছে কি ব্যতিক্ৰম এটা। আৰু নেক্সট যদি চাওঁ যে কি হয় ধাতুবিলাকে কি কৰে যেনেকুৱা তাপৰ পৰিবহন কৰিব পাৰে, অধাতুবিলাকে কি কৰিব নোৱাৰে তাপ পৰিবহন কৰিব নোৱাৰে, অৰ্থাৎ তাপৰ কাৰণে কি হয় অধাতুবিলাক সুপৰিবাহী, তাপৰ সুপৰিবাহী। একেদৰে ধাতুবিলাকে কি কৰে বিদ্যুতৰ সুপৰিবাহী বা বিদ্যুৎ অতি সুন্দৰকে কি কৰিব পাৰে পৰিবহন কৰিব পাৰে, কিন্তু অধাতুবিলাকে কি কৰিব নোৱাৰে বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে। এই ক্ষেত্ৰত এটাই মাত্ৰ ব্যতিক্ৰম আছে, সেইটো হৈছে কি কাৰ্বনৰ এটা অৱৰূপ গ্ৰেফাইট, গ্ৰেফাইটে কি কৰে বিদ্যুতৰ পৰিবহন কৰিব পাৰে, অৰ্থাৎ গ্ৰেফাইটটো হৈছে কি ব্যতিক্ৰমী অধাতু, যিটোৱে কি কৰে ধাতুৰ নিচিনাকে বিদ্যুৎ পৰিবহন কৰিব পাৰে। ইয়াৰ পিছত অধাতুবিলাক কি কৰিব নোৱাৰি টানি দীঘল তাঁৰ বনাব নোৱাৰি, অৰ্থাৎ অধাতুবিলাক নন মেটেলছ আৰ নট ডাক্টাইল, মানে সিহঁতৰ কি নাই নমনীয় গুণটো নাই, অধাতুবিলাক নমনীয় গুণ বিশিষ্ট নহয়। অধাতুবিলাকক পিটিলে টং টং শব্দও নহয়, অৰ্থাৎ সিহঁতৰ কি নাই অধাতুৰ চনৰাজ গুণ সম্পন্ন সেইটোও নাই। ধাতুবিলাকৰ এতিয়া যদি তুলনা কৰা যায় ধাতুবিলাকৰ কি হয় গলনাংক বা উতলাংক বিলাক কি হয় সাধাৰণতে অধাতুতকে বহুত বেছি হয়, আৰু অধাতুবিলাকৰ গলনাংক বা উতলাংকটো কি হয় ধাতুৰ তুলনাত বহুত পৰিমাণে কম। এতিয়া আমি ধাতুবোৰৰ যদি ৰাসায়নিক ধৰ্ম আলোচনা কৰো, যে ধাতুৰ ৰাসায়নিক ধৰ্ম কেমিকেল প্ৰপাৰ্টিজ অফ মেটেল যদি চাওঁ, প্ৰথম যেটো ৰাসায়নিক ধৰ্ম যদি চোৱা যায় যে ধাতুবিলাকে বায়ুৰ সংস্পৰ্শত দহন কৰিলে কি হয়, অৰ্থাৎ ধাতুবিলাকক যেতিয়া কি কৰা হয় অক্সিজেনৰ লগত উত্তাপিত কৰা হয়, অক্সিজেনৰ পৰিৱেশত যেতিয়া উত্তাপিত কৰা হ'ব তেতিয়া কেনেকুৱা ধৰণৰ কি সংঘটিত হ'ব। উদাহৰণস্বৰূপে যদি কি কৰা হয় কপাৰ ধাতু লোৱা যায়, কপাৰ ধাতু অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব দিলে ইয়াৰ পৰা কি উৎপন্ন হয় সাধাৰণতে দেখা পোৱা যায় যে কপাৰ ধাতুটো কেনেকুৱা ৰঙৰ হয় ব্ৰাউন কালাৰ, অৰ্থাৎ মটিয়া বৰণৰ হয়। ইয়াক যদি অক্সিজেনৰ লগত উত্তাপিত কৰা হয় তাপ দিলে কি উৎপন্ন হয়
কলা অধক্ষেপ কিছুমান উৎপন্ন হয় আৰু কলা অধক্ষেপটো হৈছে কি কপাৰৰ অক্সাইড অৰ্থাৎ কপাৰ অক্সাইড ই কি থাকে মটিয়া বৰণৰ পৰা কি হয় কলা বৰণৰ হৈ যায় গতিকে কি হ'ব এইটো হৈছে কি ধাতুৱে সদায় কি কৰিব অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ধাতব অক্সাইড উৎপন্ন কৰিব অৰ্থাৎ ধাতু প্লাস অক্সিজেন বিক্রিয়া করে কি উৎপন্ন কৰিব ধাতব অক্সাইড উৎপন্ন কৰিব এতিয়া এটো উদাহৰণ হিচাপে আৰু বেলেগ বেলেগ লব পাৰো যেনেকুৱা ম্যাগনেসিয়াম প্লাস অক্সিজেন ম্যাগনেসিয়ামৰ পিতা যদি কি কৰা হয় বায়ুত দহন কৰা হয় তথাপি কি উৎপন্ন হয় ম্যাগনেসিয়াম অক্সাইড উৎপন্ন হয় বগা ছাই কিছুমান উৎপন্ন হয় তাৰ পিছত এলুমিনিয়ামক যদি কি কৰা হয় দহন কৰা হয় এলুমিনিয়ামক অক্সিজেনৰ পৰিৱেশত দহন কৰিলে কি উৎপন্ন হ'ব এলুমিনিয়াম অক্সাইড উৎপন্ন হয় সন্তুলিত কৰিলে এটো হ'ব অৰ্থাৎ এলুমিনিয়ামক অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব দিলে এলুমিনিয়াম অক্সাইড উৎপন্ন হয় যেহেতু কি কৰা হয় ধাতুৱে সদায় কি কৰে অক্সিজেনৰ লগত উত্তাপিত কৰি ধাতব অক্সাইড উৎপন্ন কৰে এতিয়া ধাতব অক্সাইডবোৰ সাধাৰণতে কি হয় ধাতব অক্সাইড বিলাক সাধাৰণতে ক্ষাৰকীয় গুণ সম্পন্ন হয় যেনেকুৱা কপাৰ অক্সাইড বা ম্যাগনেসিয়াম অক্সাইড বিলাক কি হয় ক্ষাৰকীয় গুণ সম্পন্ন ইহঁতে এচিডৰ লগত বিক্ৰিয়া কৰি লবণ আৰু পানী উৎপন্ন কৰে কিছুমান এনেকুৱা ধাতব অক্সাইড আছে যিবিলাক ক্ষাৰকীয় গুণ দেখুৱায় আৰু আম্লিক গুণো দেখুৱায় যেনেকুৱা এইটো এলুমিনিয়াম অক্সাইডটো কি হয় উভধৰ্মী অৰ্থাৎ ইয়াৰ এচিডৰ গুণো আছে ক্ষাৰকীয় গুণো আছে অৰ্থাৎ ই ক্ষাৰৰ লগতে বিক্ৰিয়া কৰি লবণ আৰু পানী উৎপন্ন কৰে একেদৰে এচিডৰ লগতে বিক্ৰিয়া কৰি লবণ আৰু পানী উৎপন্ন কৰে এটো যদি চোৱা যায় ধৰি ললো এতিয়া এলুমিনিয়াম অক্সাইডে কি কৰিছে হাইড্ৰক্লোৰিক এচিডৰ লগত যদি বিক্ৰিয়া ঘটোৱা যায় ই কি কৰে এলুমিনিয়াম ক্লোৰাইড আৰু পানী উৎপন্ন কৰে অৰ্থাৎ ধাতব অক্সাইড এলুমিনিয়াম অক্সাইডে হাইড্ৰক্লোৰিক এচিডৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লোৰাইড লবণ আৰু পানী উৎপন্ন কৰে এই বিক্ৰিয়াটো এটা দেখুৱাই যায় যে ই কি কৰিছে ক্ষাৰ আৰু এচিডে বিক্ৰিয়া কৰি লবণ আৰু পানী উৎপন্ন কৰাৰ নিচিনা হৈছে অৰ্থাৎ এই ক্ষেত্ৰত এলুমিনিয়াম অক্সাইডৰ ধৰ্মটো হৈছে কি ক্ষাৰকীয় গুণ সম্পন্ন বিক্ৰিয়াটো সমতুলন কৰিলে কি হ'ব অক্সিজেন 3টা কৰো 6টা হৈ গ'ল 6টা বনাব লাগে দুটা গতিকে কি হ'ল এটো হৈছে সন্তুলিত সমীকৰণ এবাৰ যদি কি কৰো ইয়াক ক্ষাৰৰ লগতে বিক্ৰিয়া যদি কৰিব দিয়া যায় সোডিয়াম হাইড্ৰক্সাইডৰ লগত যদি বিক্ৰিয়া কৰিব দিয়া যায় ইয়াৰ পৰা কি উৎপন্ন হয় সোডিয়াম এলুমিনেট লবণ উৎপন্ন হ'ব আৰু পানী উৎপন্ন সোডিয়াম এলুমিনেট 3টা 4টা অক্সিজেন 2টা আৰু এটা 3টা হৈ আছে হাইড্ৰোজেন সন্তুলিত কৰিলে কি হ'ব এলুমিনিয়াম 2টা আছে এলুমিনিয়াম এটা আছে ইয়াত 2 দিয়াৰ লগে লগে 4 2টা এটা দিব লগে 4 এটা 5টা 4টা 2টা 3টা 5টা 2টা এটা সন্তুলিত হৈ গ'ল অৰ্থাৎ এটো হৈছে কি যে এলুমিনিয়াম অক্সাইডে সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰি সোডিয়াম এলুমিনেট এই যৌগটোৰ নাম হৈছে সোডিয়াম এলুমিনেট এই সোডিয়াম এলুমিনেট উৎপন্ন কৰিছে আৰু পানী উৎপন্ন কৰিছে অৰ্থাৎ লবণ আৰু পানী উৎপন্ন কৰিছে গতিকে এই ক্ষেত্ৰত এই এলুমিনিয়াম অক্সাইডে ক্ষাৰৰ লগত বিক্ৰিয়া কৰি অৰ্থাৎ এচিড আৰু ক্ষাৰ বিক্ৰিয়া কৰি লবণ আৰু পানী উৎপন্ন কৰাৰ নিচিনা হৈছে অৰ্থাৎ এইটো বিক্ৰিয়াৰ ক্ষেত্ৰত এলুমিনিয়াম অক্সাইডৰ যেটো ধৰ্ম হেতু হৈছে কি আম্লিক ধৰ্ম বা এসিডিক গুণ সম্পন্ন গতিকে ইয়াৰ ক্ষাৰকীয় ধৰ্ম আছে আৰু আম্লিক ধৰ্ম আছে অৰ্থাৎ এটো হৈছে কি এটা উপধৰ্মী ধাতব অক্সাইড ইয়াৰ উপৰিও বেছিভাগ ধাতব অক্সাইড বিলাক কি হয় পানীত অদ্ৰৱণীয় বেছিভাগ ধাতব অক্সাইড বিলাক কি হয় পানীত অদ্ৰৱণীয় কিন্তু এই এলকালি মেটেলছৰ অক্সাইড বিলাক অৰ্থাৎ সোডিয়াম অক্সাইড যেনেকুৱা সোডিয়াম অক্সাইড বা পটাছিয়াম অক্সাইড এইবোৰে কি কৰে পানীৰ লগত বিক্ৰিয়া কৰি ক্ষাৰ উৎপন্ন কৰে অৰ্থাৎ সোডিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে কি কৰে সোডিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন অৰ্থাৎ ক্ষাৰ উৎপন্ন কৰে পটাছিয়াম অক্সাইডে কি কৰিব পানীৰ লগত বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিব গতিকে এটো হলে হৈছে এনেকুৱা ধৰণৰ কি কৰে
পানীত দ্ৰৱীভূত হৈ মানে পানীৰ লগত বিক্ৰিয়া কৰি কি কৰে ক্ষাৰ উৎপন্ন কৰে সাধাৰণতে কি হয় ধাতৱ অক্সাইড বিলাক বেছিভাগ ধাতৱ অক্সাইড বিলাক কি হয় পানীত অদ্ৰৱণীয় হয় যে এইবোৰৰ উপৰিও কিছুমান এনেকুৱা ধাতু আছে যিবিলাকে কি নকৰে যিকোনো উষ্ণতাতে নহওক কিয় অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে অৰ্থাৎ বায়ুৰ পৰিৱেশত দহন কৰিলে ইহঁতে কি নকৰে অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে উদাহৰণস্বৰূপে যেনিবা সিলভাৰ আৰু গোল্ড এনেকুৱা ধাতু এই ধাতুবিলাক কি হয় সাধাৰণতে নিষ্ক্ৰিয় ধাতু বুলিও কোৱা হয় এই ধাতুবোৰক কি বুলি কোৱা হয় নিষ্ক্ৰিয় ধাতু বুলিও কোৱা হয় অৰ্থাৎ ইহঁতে বায়ুৰ পৰিৱেশত কি নহয় সাধাৰণতে অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে আৰু সেই কাৰণে ইহঁতৰ কি নহয় অক্সিজেনৰ লগত যদি বিক্ৰিয়া নকৰে সেই কাৰণে সোণ আৰু ৰূপ সিলভাৰ আৰু গোল্ডক কি কৰা হয় সদায় অলংকাৰ প্ৰস্তুত কৰাৰ কাৰণে কি কৰা হয় ব্যৱহাৰ কৰা এতিয়া যদি আমি চাওঁ যে ধাতুৰ দ্বিতীয়টো ৰাসায়নিক ধৰ্ম যদি আলোচনা কৰো যে ধাতুৱে পানীৰ লগত কেনেকুৱা বিক্ৰিয়া কৰে ধাতুৰ লগত পানীৰ বিক্ৰিয়া reaction with water the reaction of metal with water এতিয়া ধাতুৰ লগত পানীৰ বিক্ৰিয়া সাধাৰণতে কি কৰে ধাতুবিলাকে পানীৰ লগত বিক্ৰিয়া কৰি ধাতৱ অক্সাইড নাইবা ধাতৱ হাইড্ৰক্সাইড কি কৰে প্ৰস্তুত কৰে এতিয়া এই ক্ষেত্ৰত কি হয় সক্ৰিয় ধাতু যিমানবোৰ আছে যিবিলাক কি হয় অতিশয় সক্ৰিয় মানে খুবেই সক্ৰিয় ধাতু সেইবিলাক কি কৰে পানীৰ লগত বিক্ৰিয়া কৰে যেনেকৈ সোডিয়ামে কি কৰে পানীৰ লগত বিক্ৰিয়া কৰি সোডিয়াম হাইড্ৰক্সাইড প্ৰস্তুত কৰে লগত হাইড্ৰজেন গেছ মুক্ত হয় আৰু এই বিক্ৰিয়াটো তাপবৰ্জী কি উৎপন্ন হয় লগত তাপ উৎপন্ন হয় আৰু এই তাপটো ইমানেই বেছি যে বিক্ৰিয়াটো সংঘটিত হতে কি হয় জুই জ্বলি উঠি এই হাইড্ৰজেন গেছটোক পুৰি দিয়ে যদিহে বিক্ৰিয়াটো কি কৰা হয় নিয়ন্ত্ৰিত কক্ষত কৰা নহয় তেতিয়া কি হ'ব এটোৰ পৰা এটো বিস্ফোৰণ সংঘটিত হ'ব পাৰে গতিকে ধাতুৱে কি কৰে পানীৰ লগত বিক্ৰিয়া কৰি সাধাৰণতে ধাতৱ অক্সাইড উৎপন্ন কৰে আৰু সেই অক্সাইডটো আকৌ পানীৰ লগত বিক্ৰিয়া কৰি ধাতৱ হাইড্ৰক্সাইড উৎপন্ন কৰে এতিয়া এইটো হয় কেৱল আমাৰ সক্ৰিয় ধাতুবোৰৰ ক্ষেত্ৰত মানে ইহঁতে কি কৰে অতিশয় সক্ৰিয় হোৱাৰ কাৰণে ভিগৰাছলি মানে কি কয় তীব্ৰভাৱে কি কৰে বিক্ৰিয়া কৰে কিন্তু কিছুমান ধাতু কি আছে অলপমান কম সক্ৰিয় সেইবিলাকে ধাতুৰ লগত বিক্ৰিয়া পানীৰ লগত বিক্ৰিয়া কৰি কেৱল ধাতৱ অক্সাইডটোহে উৎপন্ন কৰে আৰু অক্সাইড উৎপন্ন হোৱাৰ পিছত ইহঁতে আৰু পানীৰ লগত বিক্ৰিয়া নকৰে সন্তুলিত কৰিলে হ'ব কি 2 এতিয়া একেদৰে পটাছিয়ামেও কি কৰিব পটাছিয়াম ধাতু বা লিথিয়াম ধাতুৱে কি কৰিব পানীৰ লগত বিক্ৰিয়া কৰি লিথিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিব আৰু লগত তাপ উৎপন্ন কৰিব অৰ্থাৎ ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰি সাধাৰণতে ধাতৱ অক্সাইড উৎপন্ন কৰে আকৌ ধাতৱ অক্সাইডে আৰু বিক্ৰিয়া কৰে যিকেইটা সক্ৰিয় ধাতু সেইকেইটাৰ ধাতৱ অক্সাইডবোৰে কি কৰিব আকৌ পানীৰ লগত বিক্ৰিয়া কৰি ধাতুৰ হাইড্ৰক্সাইড উৎপন্ন কৰিব ইয়াত লগত হাইড্ৰজেন উৎপন্ন হয় যে ধাতুৱে সাধাৰণতে কি কৰে পানীৰ লগত বিক্ৰিয়া কৰি ধাতৱ অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে কিন্তু সক্ৰিয় ধাতুৰ ধাতৱ অক্সাইডবোৰে আকৌ পানীৰ লগত বিক্ৰিয়া কৰি ধাতুৰ হাইড্ৰক্সাইড উৎপন্ন কৰে এতিয়া উদাহৰণ হিচাপে যদি আৰু কেইটামান চাওঁ যেনেকুৱা কেলছিয়ামে পানীৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰিব আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে একেদৰে যদি চোৱা যায় এলুমিনিয়াম হাইড্ৰক্সাইড যেনেকৈ এলুমিনিয়ামে যদি কি কৰে পানীৰ লগত বিক্ৰিয়া কৰে এলুমিনিয়ামে পানীৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে এলুমিনিয়াম অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে ইয়াক সন্তুলিত কৰিলে কি হ'ব অৰ্থাৎ এলুমিনিয়াম ধাতুৱে কি কৰে পানীৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে একেদৰে আইৰণ যেতিয়া কি হয় বহুত দিনলৈ পেলাই থৈ দিয়া যায় আইৰণৰ যিহেতু পানীৰ সংস্পৰ্শত জলীয় বাষ্পৰ সংস্পৰ্শত আহিলে কি হয় মামুৰ উৎপন্ন হয় বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব ফেৰছফেৰিক অক্সাইড বা ফেৰাছ অক্সাইড উৎপন্ন কৰে লগত কি উৎপন্ন হয় হাইড্ৰজেন গেছ মুক্ত হয়
চাৰিটা দিব লাগিব আইৰণ তিনিটা 4 এটা 4 অৰ্থাৎ আইৰণে পানীৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে মামৰ অৰ্থাৎ ফেৰাছ অক্সাইড বা ফেৰছফেৰিক অক্সাইড ফেৰাছ অক্সাইড আৰু ফেৰিক অক্সাইডৰ মিশ্ৰ ফেৰছফেৰিক অক্সাইড উৎপন্ন কৰে আৰু হাইড্ৰজেন গেছ মুক্ত কৰে অৰ্থাৎ ধাতুবিলাকে সাধাৰণতে কি কৰে পানীৰ লগত বিক্ৰিয়া কৰি ধাতৱ অক্সাইড উৎপন্ন কৰে আৰু সক্ৰিয় ধাতুবিলাক যেনে ক্ষাৰ ধাতু বা ক্ষাৰ মৃত্তিকা ধাতুবিলাকে কি কৰে পানীৰ লগত বিক্ৰিয়া কৰি ধাতৱ অক্সাইড উৎপন্ন কৰে সেই ধাতৱ অক্সাইড আকৌ পানীৰ লগত বিক্ৰিয়া কৰি ধাতৱ হাইড্ৰ অক্সাইড উৎপন্ন কৰে